ধৰি লওক আপোনাৰ বাৰ্থডে আহি আছে, তেনেতে কোনোবাই আপোনাক প্ৰশ্ন কৰি দিছে এইবাৰ বাৰ্থডেত আপুনি কি কৰি আছে। আপুনি প্ৰশ্নৰ উত্তৰটো দিলে যে মইতো একো কৰা নাই, মোৰ বাৰ্থডেটো মই এজন নৰ্মেল দিনৰ দৰে কটাব বিচাৰো। এতিয়া মানুহজন আচৰিত হ'ল, তেওঁ ভাবিব ধৰিলে যে আপুনি নিশ্চয় কিবা এটা দুখত আছে। সকলোৱে প্ৰশ্ন কৰিব ধৰিলে, পৰিয়ালৰ লোকসকলে আচৰিত হ'ল, সকলোৱে আচৰিত হ'ল। আপুনি কেক কাটিব খোজা নাই, ডাঙৰকে চেলিব্ৰেট কৰিব বিচৰা নাই। সকলোৱে ভাবিব ধৰিলে যে আপোনাৰ নিশ্চয় কিবা এটা খেলি মেলি হৈছে, হয় আপুনি দুখত আছে, নহয় আপোনাৰ কিবা এটা ডাঙৰ ঘটনা আপোনাৰ জীৱনত হৈছে। কিন্তু অকমান সময় ভাবকচোন, আপোনাৰ মাজত সেইটো কোনো খেলি মেলি নাই। সকলো বিষয়ে এটা বেলেগ দৃষ্টিভংগীৰে চাব বিচাৰে। আৰু চাইকলজিত এই বিষয়ে বহুত ধৰণৰ ষ্টাডি হৈছে। চাইকলজিত এই বিষয়ে বিভিন্ন গৱেষণা হৈছে। আৰু গৱেষণাত এটা কথা উদ্ধাৰ হৈছে যে ইয়ে আপোনাৰ বিষয়ে খুব কমকেহে কয়। আৰু যিসকলে আপোনাৰ বাৰ্থডেটো ভালদৰে চেলিব্ৰেট নকৰাৰ কাৰণে আপোনাক জাজ কৰে, তেওঁলোকৰ বিষয়ে বেছিকে কয়। যদিহে আপুনি কেজুৱেলি কয় যে বাৰ্থডেটো মোৰ বাবে এক নৰ্মেল দিন, তাৰ অন্তৰত বহুতো ধৰণৰ কাৰণ থাকিব পাৰে। প্ৰথম কথাটো হ'ল, কিছুমান লোকে বাৰ্থডে এইবাবে সৰুকে পাতে যে তেওঁলোকক জীৱন সংগ্ৰামে শিকাইছে যে বেছিকে আশা কৰাটো ভাল কথা নহয়। বেছিকে আশা কৰিলে তাৰ হিতে বিপৰীত হ'ব পাৰে বা আশা ভংগ হোৱাৰ সম্ভাৱনাহে বেছি। 1964 চনত মনোবিজ্ঞানী মাৰ্টিন চেলমেনে এটা কনচেপ্ট উলিয়ায়। কনচেপ্টটোৰ নাম হৈছে লাৰ্ণ হেল্পলেছনেছ। এই কনচেপ্ট অনুসৰি যেতিয়া মানুহে বাৰে বাৰে চেষ্টা কৰাৰ পিছতো কোনো ৰিজাল্ট আনিব নোৱাৰে, তেতিয়া মানুহে লাহে লাহে চেষ্টা কৰাই বাদ দিয়ে। এয়া কমজোৰি নহয়, এয়া নিজক প্ৰটেক্ট কৰাৰ আমাৰ মগজুৰ এটা পদ্ধতি। দ্বিতীয়তে, এনেকুৱা ধৰণৰ মানুহো থাকে যে যি নিজকে সদায় কিবা এটা কামত ব্যস্ত ৰাখিব পাৰে। তেওঁলোকে সদায় নিজৰ গ'ল, নিজৰ প্ৰজেক্ট, নিজৰ ৰেছপনচিবিলিটি লৈ ব্যস্ত থাকে। তেওঁলোকৰ বাবে নিজৰ বাৰ্থডেটো কোনো স্পেচিয়েল দিন নহয়। চাইকলজিত ইয়াক টাইম ব্লাইণ্ডনেছ বোলা হৈছে। আপুনি যিকোনো এটা কামত এনেকুৱা গভীৰভাৱে নিমজ্জিত হৈ পৰে যে কোনো তাৰিখ, কোনো সময়ৰ মূল্য আপোনাৰ বাবে নাথাকে। আপুনি মাত্ৰ অহৰহ কামত ব্ৰতী হৈ থাকিব বিচাৰে। তৃতীয়তে, এনেকুৱা ধৰণৰ মানুহো থাকে যি বিশ্বাস কৰে যে সুখী হোৱাৰ বাবে কোনো এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই, আপুনি সদায়ে সুখী হ'ব পাৰে। যিসকল লোক ভিতৰৰ পৰা ষ্টেবল, তেওঁলোকৰ সুখ বাহ্যিক বিষয়ৰ ওপৰত নিৰ্ভৰ নকৰে, তেওঁলোক আভ্যন্তৰীণভাৱে সুখী। তেওঁলোকে ভাল লগা অনুভৱ কৰিবৰ বাবে কোনো নিৰ্দিষ্ট দিনলৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। মই এজনী সৰু ছোৱালীৰ কথা ক'ব বিচাৰিছো। তাই 8 বছৰ বয়স। তাই ভাবিলে যে এই বছৰ মই খুব ধুনীয়াকে বাৰ্থডেটো উদযাপন কৰিম, সকলোৱে আহিব, কেক কাটিব, উলহ মালহেৰে আমি পালন কৰিম, ফূৰ্তি কৰিম। কিন্তু যেতিয়া সময়টো আহি গ'ল, তাই দেখা পালে যে তাই ভবা ধৰণে বাৰ্থডেটো চেলিব্ৰেট নহ'ল। হয়তো কিছুমান নাহিল বা কিছুমানে ফূৰ্তি কৰিব নোৱাৰিলে। তেতিয়া তাই কি কৰে, নেক্সট বছৰৰ পৰা নিজৰ বাৰ্থডেটোৰ পৰা যিটো আশা কৰি আছিল, সেই আশা কৰাটো কমাই আনে। লাহে 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 তাই কমকে আশা কৰিব ধৰে। আপুনি যদি নিজৰ বাৰ্থডেটো এটা নৰ্মেল দিনৰ দৰে ভাবে, তেন্তে এটা অনেষ্ট কুৱেশ্যন আপুনি নিজকে কৰা উচিত। এই প্ৰশ্নটো হৈছে, আপুনি নিজৰ বাৰ্থডেটো এটা নৰ্মেল দিনৰ দৰে ভবাটো আপোনাৰ বাবে এটা ফ্ৰীডম, নে এয়া আপোনাৰ সৰুকালতে হৈ থকা কিছুমান ঘটনাৰ এটা পাৰ্শ্বক্ৰিয়া, বা এই ঘটনাবিলাকৰ ফলত উদ্ভৱ হোৱা এটা চাইকলজিকেল বেৰিয়াৰ। এইখিনিতে এটা ইণ্টাৰেষ্টিং কথা ওলাই আহে। যেতিয়া আপুনি নিজকে বুজিবলৈ চেষ্টা কৰে, নিজৰ মনটোক অনুভৱ কৰিবলৈ চেষ্টা কৰে, তেতিয়া আপোনাৰ বাবে বহু কথা পৰিষ্কাৰ হৈ যায়। নতুন নতুন বহু কথা তেতিয়া শিকিবলৈ আৰম্ভ কৰে। আমি আগলৈও এনেকুৱা ধৰণৰ চিন্তা উদ্বেগ কৰি ভিডিঅ' আপোনাৰ মাজলৈ লৈ আনিম। নমস্কাৰ।